হাই হেল্ল' নমস্কাৰ। এবাৰ ভিডিঅ'টো ছাতৰ পৰা আৰম্ভ কৰিছোঁ। এবাৰ বেলেগ এটা ষ্টাইলত দিছোঁ। যদি পাপৰি পকাত আৰু মই ইয়াত আৰু ইয়া তলত আমাৰ বগেনভেলিয়া কাৰবাৰ চলি আছে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু দেখি কেনেকুৱা লাগিছে জনাব। সাংঘাতিককৈ দিছোঁ বগেনভেলিয়া। আহক কি কৈছোঁ চাওঁ। নমস্কাৰ। আপোনালোকৰ নিশ্চয় মনত আছে আমি বগেনভেলিয়া এই গানটো যেতিয়া ট্ৰেণ্ডিঙত চলি আছিলে তেতিয়া আমি ডাল কাটি কাটি ৰিজৰ্টতো ৰুইছিলোঁ, ঘৰলৈও ৰুইছিলোঁ। এতিয়া কি হৈ গ'ল, ঘৰত অনাখিনি এইখিনি যি ছিষ্টেমত দিলোঁ চব বাচি গ'ল, চব আগ ওলালে। এতিয়া আমি টাবত দিয়া ব্যৱস্থা চলাই আছে, পাপৰীয়া ব্যৱস্থা চলাই আছে। এইকেইটা টাব ঠিক ঠাক কৰি আমি এতিয়া ৰুম। আমি ৰুই ফুল গজাই তাৰপিছতহে আমি ৰীল বনাম। তাৰপিছতহে ৰীল বনাম। কি ক'বা? মইতো এনেও ফুল ভালেই পাওঁ আৰু সেইকাৰণে এয়া লাগিয়ে গৈছোঁ, দেখিছে ফুল লগাওঁ কিন্তু মৰি থাকে। সেইকাৰণে এতিয়া লাগিছোঁ। তাৰপিছত এজোপা ফুলাৰ পিছতহে আমি তুমি নহ'লে হ'ব দিয়া। এয়া হ'ব দেই। এতিয়া বাকলিটো এৰুৱাই দিয়া হ'ল। বাকলিটো এৰুৱাই এইটো এষ্টাব্লিছ কৰা যাব। মানে ভিডিঅ'টো এই কাৰণেও কৰি আছোঁ। প্ৰথম কথা হ'ল দেখাবলৈ, যেতিয়া দেখাইছিলোঁ এইটো ইয়াত টাবত দি দিয়া হ'ল। এজোপা হৈ গ'ল এষ্টাব্লিছ। আমাৰ ফুলেশ্বৰী এষ্টাব্লিছ কৰি দিলে। আমি এইকাৰণে দেখাইছোঁ, এইটো আকৌ ডাঙৰ হ'লে মানে কম আৰু মানে ফুলিলে আমি কিবা এটা ছাকচেছ হ'ল যেন মানে ফিল এটা আহেতো। আৰু এইটো খলিহৈ পানী দেই, খলিহৈ যোনে যোনে চিনি পায় এইটো খলিহৈ পানী। আমাৰ দীপক দাস দাদাই গিফ্ট কৰিছিলে খলিহৈ। আৰু এইবিলাক প্ৰিপেৰেশ্যন চলাই আছোঁ। কেনেকুৱা পায় এনেকুৱা ধৰণৰ কামবিলাক কৰি ভাল পায়নে? আৰু একো অভিজ্ঞ নহয়, আমি ফুলৰ বিষয়ে একোডালেই নাজানো, খালি ফুল লগাই থাকোঁ, এগাল এগাল ফুল হৈ থাকে, এইবিলাক কৰি থাকোঁ। যদি কোনোবাই আকৌ ইয়াত আমাৰ ভুল দেখিছে, মানে ফুল বিশেষজ্ঞ, মানে যিসকলে নাৰ্চাৰীৰ লগত জড়িত বা বিভিন্ন, আমাক জনাব দেই। কিবা ভুল হ'লে ইয়াত আকৌ কৰিবলগীয়া থাকিলে আমি আকৌ ট্ৰিটমেণ্ট কৰিম। ধুনীয়াকৈ তুমি নহ'লে এই চহৰত বোলে এপাহ নুফুলিবই। ধেমালি কথা। কৈ থাকোঁ আমি বিভিন্ন এইটো কি কয় ফুল চুল ৰুই থাকোঁ। এই ফুলজোপা ভাল লাগে। এইজোপা কি এটা ফুল ঢেৰ মাদাৰ নে ওৱান মাদাৰ ঢেৰ ফুল কি আছিলে? ওৱান মাদাৰ মানে এজনী মাকৰ জাৰত সন্তান। নহয়, এজনী মাকৰ ঢেৰ সন্তান। এইবোৰ মানে পাকিস্তানী টাইপ, মানে পাকিস্তানী টাইপ বস্তুটো। এনেকুৱা মানে এজনী মাকে মানে ঢেৰ সন্তান পাই যায় বস্তুটো, মানে ইবিধ টাইপ। এই ফুলজোপা হৈ গ'ল। এইজোপা এইখিনিত থৈ দিয়া। সেইখিনিত থোৱা। এইখনত এতিয়া পানী দিবা নাই? দিম, পিছত দিম। এজোপা থলোঁ, টোটেল আমাৰ 8জোপামান আছে। আমি ৰেডি কৰি আছোঁ। এনেকৈ ফিটিং কৰা হৈছে। তলপিনে চাওঁ, বা শিপা গজি গ'লগৈ। ধুনীয়া হৈছে। ডালৰ টুকুৰা মানে ডালেই আমি আনিছিলোঁ, ডাঙৰ ডাল এডাল, তাৰপৰা টুকুৰা কৰি এইবিলাক হ'লগৈ। কিন্তু দুখৰ বিষয় এইজোপা নহ'লে। এইজোপা কিয় নহ'লে মই বুজি নাপালোঁ দেই। এইজোপাও হোৱাব লাগিব। এইজোপা হোৱাব লাগিব ন? এইজোপা হৈ গ'ল দেই। এইবিলাক হৈছে, কিন্তু দুজোপা বৰ দুখজনক। কিয় নহ'লে মই বুজি নাপালোঁ। এতিয়া আমি ভিডিঅ'টো সামৰণি মুহূৰ্তলৈ আহিছোঁ। কামবিলাক কৰি আছোঁ। গোটেইকেইজোপা ঠিক ঠাক কৰা হ'ল। এয়া পাপৰিয়ে কৰি আছে, এইবোৰ ভাঙি কাম কৰি আছে। এতিয়া নেক্সট এজোপা ডাঙৰ হ'লে ফুলিলে আকৌ এটা ভিডিঅ' বনাম, আপোনালোকক দেখাম। কাম বন চলি আছে। এনেকৈ আমি এইবিলাকৰ লগতে সুখী হৈ থাকোঁ। এনেকৈ খুব ভাল পাওঁ আৰু প্ৰাকৃতিকভাৱে জীয়াই থাকি আমি ভাল পাওঁ। এয়াই আমাৰ ফূৰ্তি। কি ক'বা? মহে কামুৰিছে। খুব ভাল লাগে আচলতে এইবোৰ গৈ, যেতিয়া আজৰি সময় পাওঁ খুব ভাল পাওঁ। এই মানে মোৰ অকণমানি পাচলি হওক, মোৰ ফুলৰ বাগানখনেই হওক, সেইবিলাকতে ব্যস্ত থাকোঁ। আৰু ফুল যে বিৰাট ভাল পাওঁ মানে, আৰু সেইকাৰণে ধুনীয়াকৈ ঘৰখনত লগাইছোঁ। কিন্তু এতিয়া দুখৰ বিষয়, যিহেতু মই নাথাকিম আৰু কেইদিনমানৰ পিছত, মোৰ ফুলখিনি কি হয় সেইটো একদম বাবাটো বৰুৱাক দায়িত্ব দি যাব লাগিব ভালকৈ চোৱা চিতা কৰিবলৈ। এতিয়াৰ পৰা মানে ফুলৰ দায়িত্ব বাবাটো বৰুৱা, আৰু কেইদিনমানৰ পিছত গতিকে আকৌ ধুনীয়াকৈ ফুল যেতিয়া ফুলিব বাবাটো বৰুৱাই দেখাই থাকিব, বা মাজে মাজে ময়ো দেখাই থাকিম। এইবোৰ নুফুলে তুমি নহ'লে এই চহৰত। নুফুলে নেকি? ঠিক আছে, বাই বাই।